হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এই দেখিছেনে মোৰ ঘৰৰ অৱস্থা চাওকচোন, মই দেখাই আছোঁ। আপোনালোকে চাগে ভাবিছে যে ঘৰৰ অৱস্থা এনেকুৱা কিয় হৈছে। হয়, একচুৱেলি আমাৰ ঘৰৰ পেইণ্ট কৰাই থকা হৈছে, ৰুমবিলাক কালাৰ কৰাই আছোঁ। ছ' এটা ৰুমৰ পৰা এটা ৰুমলৈ বস্তু লৈ যোৱা হৈছে, থোৱা হৈছে, সেইটোৰ কাৰণে ঘৰটো ডিচিপ্লিন নোহোৱা হৈছে আৰু খুবেই লেতেৰা হৈছে। ঘৰ কালাৰ কৰিলেতো গম পায়েই আৰু ঘৰৰ কি অৱস্থা হয়। বাকীকেইটা ৰুম কালাৰ কৰা হ'ল বাৰু, বহুত দিন কালাৰ কৰোৱা নাছিলোঁ। ছ' ভাবিলোঁ এই ছামাৰ ভেকেশ্যনৰ সময়তে অলপ কালাৰ কৰাই লওঁ, কাৰণ মোৰো ডিউটি নাই আৰু মোৰ ল'ৰাটোৰো স্কুল নাই যিহেতু। ছ' সেইটোৰ কাৰণে অলপ কালাৰৰ কামখিনি কৰাই লওঁ। গোটেইকেইটা ৰুম কালাৰ কৰা হৈয়ে গৈছে, বাছ ফাইনেল লাষ্ট ৰুমটো কালাৰ কৰিব আছে। এইটো চাগে আজি কমপ্লিট হৈ যাব। এইটো কমপ্লিট হৈ গ'লে আৰু বস্তুবিলাক অলপ চাফা চুফা কৰি কেনে চিজিল কৰিব লাগিব গোটেই ৰুমবিলাকতে। আপোনালোকক ভালকৈ দেখাই আছোঁ। ইয়াতে আছে মোৰ মানি প্লাণ্ট, চাওকচোন কি ধুনীয়াকৈ মানি প্লাণ্টটো এনেকৈ যত্ন বাৰু মোৰ হাজবেণ্ডে লয় মানি প্লাণ্টটোৰ। তেখেতৰ কাৰণে আজি মানি প্লাণ্টটো ইমানখিনিলৈ আগবাঢ়ি গৈছে, ইমান ডাঙৰ হৈছে, দেখিছেনে। ঘৰৰ কাম কৰালে, ঘৰৰ ধৰক মিস্ত্ৰী লগালে বা পেইণ্ট কৰালে বহুত কাম ওলায়, ঘৰটো বহুত লেতেৰা হয়। কিন্তু যোনটো তাৰে ফাইনেল লুকছটো আহে, ফাইনেল লুকছটো খুব ভাল লগা হয় আৰু খুব ধুনীয়া লগা হয়। কাম কৰা মানুহ থাকিলেও কাম কৰা মানুহ এইটো উপৰি কামখিনি কৰি গুচি যাব, কিন্তু ঘৰৰ মানুহখিনিয়ে মেইন চাফা চুফা কামখিনি ঘৰৰ মানুহখিনিয়ে কৰিব লগা হয়। আৰু মই আপোনালোকক যেতিয়া মোৰ ঘৰটো পূৰা কমপ্লিট হৈ যাব, তেতিয়া ফাইনেল লুকছটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ঘৰৰ কামটো চলি থাকিব, তাৰে মাজততো খোৱা লোৱাটো কৰাটোতো খুব দৰকাৰী। সেইটো কাৰণে মই বাৰু এইফালে নাস্তা বনোৱাত লাগি গৈছোঁ। যোনবিলাক কাম কৰি আছে মানুহ, সিহঁতকো মই নাস্তা দিব লাগিব, সেইটো কাৰণে। ছ' ঘৰৰ কাম কৰি আছোঁ, কিটচেনতো লাগি আছোঁ। আৰু বাহিৰৰ ফালে চাওকচোন কি অৱস্থা, ইমান ৰ'দ দিছে, বতৰৰ কোনো ঠিকেই নাই। এতিয়াই ৰ'দ দিয়ে, এতিয়াই বৰষুণ দিয়ে। সেইকাৰণে মানুহবিলাকৰো গাবিলাক কিবা ভাল নলগা হৈছে, জ্বৰ হোৱা হৈছে, ভাইৰেল ফিভাৰ হৈছে কিন্তু মানুহবোৰৰ, কাৰণ ৰ'দে বৰষুণে দুটাই মিক্স হৈ আছে যে, গৰমো লাগে ঠাণ্ডাও লাগে। বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান ৰ'দ দিছে, হয়নে। সেইখন দেখিছেনে, সেইখন হাইৱে, আমাৰ ঘৰৰ ওচৰতে হাইৱে এখন আছে। অ'কে ফ্ৰেণ্ড, যেতিয়া মোৰ ৰুমকেইটা কালাৰ কৰাৰ পৰা কমপ্লিট হৈ যাব, যেতিয়া মই বস্তুবিলাক চিজিল কৰি কেনে থোৱা আৰম্ভ কৰিম, তেতিয়া আপোনালোকক দেখাম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফাইনেল লুকছটো হোৱাৰ পিছত ক'ত কি বস্তু থ'ব লাগে, বাস্তুৰ বিষয়ে যদি কোনোবাই জানে ভালকৈ, তেতিয়াহ'লে মোক অলপমান আইডিয়া দিব, মোক অলপমান কমেণ্টত জনাব দেই। ঠিক আছে ফ্ৰেণ্ডছ, অ'কে, থেংক ইউ, বাই বাই, টেক কেয়াৰ।